তেওঁলোকে জানে যে কেনেবাকে ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদি কংগ্ৰেছৰ লগত লগ লাগে তেতিয়াহ'লে উজনি অসমখন তেওঁলোকৰ খতম, বিজেপিৰ কাৰণে শেষ, বিজেপি হাৰিব। গতিকে আজি আমি দেখিবলৈ পালোঁ যে যিদিনাই লগ লাগিলোঁ তাৰ দুদিনৰ পাছতে 8,000 টকাৰ ঘোষণা কৰি দিলে। আৰু তাৰ পাছত আজিতো আমি লগ লাগোঁতেই কাইলৈ যেতিয়া ছিট বিতৰণ কৰি আমাৰ লগত কাজিয়া নোহোৱাকৈ ধুনীয়াকৈ ছিট বিতৰণ কৰি দিম, তেতিয়াতো কি কৰে ঠিক নাই। গতিকে মই ৰাইজক কৈছোঁ, আমি বিৰোধী পক্ষ একলগ হৈছোঁ, এইবাৰ এই অত্যাচাৰী চৰকাৰখনক আমি বদলাম, কিন্তু তাৰ আগতে এই চৰকাৰখনে যিমান পইচা দি লয় আপোনালোকে লৈ লওক। অৰুণোদয়টো অসমৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছিলে যে 3,100কে দিম। মই বিধানসভাত কওঁতে তেওঁ ক'লে যে 3,100কে দিম। মই 3,000কে দিবলৈ কৈছিলোঁ যে আপুনিতো 3,000কে দিম বুলি কৈছিলে, 3,000কে দিয়ক। আৰু মই কৈছিলোঁ যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয় দিয়ক। এতিয়া যে 8,000টো দিবলৈ লৈছে সেইটো অকল অৰুণোদয় মহিলাসকলক নহয়, অসমৰ চাকৰি নথকা প্ৰত্যেকগৰাকী মহিলাকে মই এই 8,000 টকাটো দিবলৈ দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ বৃদ্ধসকলক 250 টকাৰ পেঞ্চনটো 400 টকা কৰিছে, মই সেইটো 4,000 টকা কৰিবলৈ দাবী জনাইছোঁ। আমাৰ বৃদ্ধ পেঞ্চন 4,000 হ'ব লাগে। আৰু বিধৱা পেঞ্চন 300 টকা যে আছে, বিধৱা পেঞ্চনটো 4,000 কৰিব লাগে। আৰু আমাৰ এই যে ফিজিকেলি চেলেঞ্জ মানুহবিলাক, যিবিলাকক আগতে 1,000 টকাকৈ দিছিলে, তাৰপিছত সেইটো অৰুণোদয় কৰিছিলে, এতিয়া অৰুণোদয়টো তেওঁলোকে নাপায়, গতিকে তেওঁলোককো 4,000 টকাকৈ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ। আমি যেতিয়া বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বলৈ ল'লোঁ, লগে লগে তেওঁ আপোনালোকে নিশ্চয় দেখিছে যে হিমন্ত বিশ্ব শৰ্মাই টিকেট ভাগ কৰিব AGP আৰু UPPL আৰু BPFক। কিন্তু কথা কৈ আছে কাৰ? কৈ আছে যে ৰাইজৰ দল, জাতীয় পৰিষদ এইবিলাকক মানে 26টা দিলেও বেছিহে হয়। কেলে? সেইটোতো তেওঁ কাম নহয়, সেইটো কাম আমাৰহে। সেইটো কামত তেওঁ কিয় মাথাটো লগাইছে? কাৰণ কথাটো এটাই, তেওঁলোকে জানে যে কেনেবাকে ৰাইজৰ দল আৰু জাতীয় পৰিষদ যদি কংগ্ৰেছৰ লগত লগ লাগে তেতিয়াহ'লে উজনি অসমখন তেওঁলোকৰ খতম, বিজেপিৰ কাৰণে শেষ। আজি কংগ্ৰেছৰ ওচৰত কংগ্ৰেছে আমাক তালিকা বিচাৰিছিলে আৰু তালিকা দি দিয়া হ'ল। কিন্তু মই এইটোও আপোনালোকক স্পষ্টকৈ কৈ দিছোঁ যে কেইটা ছিট আমি বিচাৰিছোঁ আৰু কোনকেইটা ছিট বিচাৰিছোঁ আৰু কোনকেইটা ছিট নহ'লেই আমি কেতিয়াও নেমানো, সেই কথাও আপোনালোকক মই ক'ব নোৱাৰোঁ। সেই কথাটো কোৱাটো কোনেও উচিত নহয়। আপোনালোকে যিটো কথা কৈছে যে কংগ্ৰেছে 100টা ছিট, মই ভাবোঁ যে কংগ্ৰেছেও 100টা ছিট বুলি মেডিয়াক কোৱাটো উচিত নহয়। যদি কিবা আমি কথা পাতিব লাগে সেইটো আমি আমাৰ ভিতৰত কথা পাতিম। 100টা ছিটত যদি কংগ্ৰেছ উঠিলে ভাল হয় তেতিয়াহ'লে 100টা উঠিব, 126টাত উঠিলে যদি কংগ্ৰেছ ভাল হয় 126টাত উঠিব, আৰু যদি 80টাত উঠিলে ভাল হয় তেতিয়াহ'লে 80টাত উঠিব। আমি যেটাত উঠিব লাগে সেইটোত উঠিলে জিকিম, আমি সেইকেইটা ছিটত আমি উঠিম। গতিকে মই ভাবোঁ যে এই সময়ত ৰাইজৰ দলে কেইটা ছিট পাব, কংগ্ৰেছে কেইটা ছিট পাব, জাতীয় পৰিষদে কেইটা ছিট পাব, CPI CPM CPIML কেইটা ছিট পাব, আৰু APICLC কেইটা ছিট পাব, এইটো ইম্পৰ্টেণ্ট নহয়। দৰকাৰী কথাটো হ'ল যে আমি সকলোৱে মিলি বিজেপিক হৰুৱাব পাৰিম নে নোৱাৰিম। যদি বিজেপিক হৰুৱাব পাৰোঁ, গণশত্ৰু হিমন্ত বিশ্ব শৰ্মাক যদি এইবাৰ আমি খেদিব পাৰোঁ, তেতিয়াহ'লে সেইটোক এলায়েন্স বুলি ক'ম। আৰু যদি নিজৰ ভিতৰত অকল আসনৰ কাজিয়া লাগিবৰ কাৰণে যদি কিবা কৰিছোঁ, তেতিয়াহ'লে মই সেইটোক এলায়েন্স বুলিয়ে নকওঁ।